ৰাজ্যৰ শিক্ষা জগতত আশংকাৰ কলীয়া ডাৱৰ ক'ত পঢ়িব উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগুৱে ঘোষণা ঠিকেই কৰিলে যে এইবাৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ বাবে শিক্ষা অনুষ্ঠানত আসনৰ অভাৱ নহয় কিন্তু বাস্তৱ চিত্ৰখন সম্পূৰ্ণ বিপৰীত এইবাৰ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ 2,46,225 জন চৰকাৰী আৰু পাৰিশীকৃত মহাবিদ্যালয়ত আছে 1,70,000 আসন ক'ত পঢ়িব 76,000 ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ উত্তৰ কি শিক্ষামন্ত্ৰীয়ে কৈছে মহাবিদ্যালয়সমূহত পুৱা আৰু নৈশ শিফটত শিক্ষাদান কৰা হ'ব কিন্তু আছেনে ইয়াৰ বাবে আন্তঃগাঁথনি পৰ্যাপ্ত শিক্ষক ক'ৰ পৰা আহিব অনিয়মিত বিদ্যুৎ যোগানে বাধাগ্ৰস্ত কৰিব নৈশ শ্ৰেণী যদি শিক্ষা বিভাগৰ আন্তঃগাঁথনিয়ে নাই কি ধৰণে শ্ৰেণী কৈছে যে ভল্টেজৰ অভাৱ লাইনৰ কাৰেণ্টৰ কোনো লাইটৰ কাৰেণ্টৰ কানেকশ্যনেই নাই বহু স্কুলত কিন্তু কি ধৰণে এই ধৰণে আপোনাৰ এই নাইট শ্বিফ্টটো হ'বতো অদ্ভুত যুক্তিকৰ আমি বিভিন্ন সময়ত ছাত্ৰসন্থাই দাবী উত্থাপন কৰিছোঁ যে আমাৰ যিসমূহ বিদ্যালয় আছে যিবোৰ মহাবিদ্যালয় আছে যিসমূহ বিশ্ববিদ্যালয় তাত আন্তঃগাঁথনিৰ অভাৱ আৰু যিটো অনুপাতে ছাত্ৰ ছাত্ৰী আছে সেই অনুপাতে কিন্তু শিক্ষকসকল নাইকিয়া চাওক চহৰৰ লগতে গ্ৰামাঞ্চলত ৰাতি লাইটেই নাথাকে 24 ঘণ্টা বিজুলী প্ৰদানৰ যি কথা কোৱা হৈছে এতিয়া কিন্তু দেখা পোৱা নাই আপুনি 2 ঘণ্টা যদি লাইট থাকে সৰহসংখ্যক সময়ত লাইট নাথাকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে সম্ভৱ হ'লে অলপ সহায় কৰিলে মই ভাবোঁ তেতিয়া এই সমস্যাটো সমাধান হ'ব নহ'লে কিন্তু খুব ডাঙৰ সমস্যা হ'ব কাৰণ ল'ৰা ছোৱালী বহুত বেছি এপ্লাই কৰিছে নাইট শ্বিফ্টটোতো কৰা অসম্ভৱ হয় ৰাতি কাৰণ বহুত দূৰৰ পৰা ল'ৰা ছোৱালী আহে যদি আমি নাইট শ্বিফ্ট ইন একচুৱেল চেঞ্চ কৰিবলৈ যাওঁ বহুত ল'ৰা ছোৱালী হয়তো গাঁৱৰ আহিব নোৱাৰিব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাটো এইবাৰ উত্তীৰ্ণ হৈছে 3,97,132 গৰাকী ছাত্ৰ ছাত্ৰী কিন্তু এওঁলোকৰ বাবেও নাই পৰ্যাপ্ত আসন প্ৰায় 1.5 লক্ষাধিক ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত এইবাৰ অন্ধকাৰত ইয়াৰ উপৰিও শিক্ষামন্ত্ৰীৰ ঘোষণা 2 বছৰৰ পিছত বন্ধ হ'ব DLED পাঠ্যক্ৰম 2030ৰ পিছত নাথাকিব BEd ডিগ্ৰীৰ বৈধতা আগতে যিসকলে BEd কৰিছিল বা DLED কৰিছিল তেওঁলোকক ধৰা হৈছিল যে তেওঁলোক ভাল শিক্ষক আৰু তেওঁলোকে যেহেতু এটা প্ৰতিষ্ঠানৰ পৰা বিশেষভাৱে অৰ্হতা এটা লৈ আহিছে এতিয়া যদিহে প্ৰয়োজন নাই বুলি কৈ দিয়ে যে শিক্ষকতাৰ বৃত্তিৰ কাৰণে বা যিসকলে শিক্ষকতাৰ লগত জড়িত হ'ম বুলি ভাবিছে তেওঁলোকে এনেধৰণৰ শিক্ষাৰ পৰা বঞ্চিত হ'ব বা নিজক আঁতৰাই ৰাখিলে কি কৰিব কেৱল চাকৰি যেতিয়া ওলাব পদ খালিব তেওঁলোকে আবেদন কৰিলে হয়তো সৌভাগ্যক্ৰমে তেওঁলোকে পাব আৰু স্বজন তোষণৰ কথাও আহিব ইয়াৰ বিপৰীতে আৰম্ভ কৰিব মহাবিদ্যালয়সমূহত সংহত BEd ডিগ্ৰী 4 বছৰীয়া হ'ব এই পাঠ্যক্ৰম আমাৰ যিটো প্ৰশিক্ষিত শিক্ষক সেই নাটনিটো দূৰ কৰাৰ কাৰণে আমাৰ যিখিনি BEd কলেজ আছে তাৰ উপৰিও আমি ডায়েটসমূহতো ইণ্টিগ্ৰেটেড BEd কোৰ্চ এতিয়া খুব সোনকালে আমি আৰম্ভ কৰিছোঁ 15খনত চলি আছে বাকীবিলাকতো আমি BEd কোৰ্চ আৰম্ভ কৰিম এই BEd কোৰ্চৰ উপৰিও আমি ইণ্টিগ্ৰেটেড BEd যিটো নতুন শিক্ষানীতিয়ে কৈছে 4 বছৰীয়া BEd ডিগ্ৰী পাঠ্যক্ৰম চলাবৰ কাৰণে বৰ্তমান আমি 68খন মহাবিদ্যালয়ক অনুমোদন জনাইছোঁ আৰু সেই 68খন মহাবিদ্যালয়ৰ লগত যোগ্য বিবেচিত হোৱা আৰু হয়তো 2-1খন মহাবিদ্যালয় তাত সংযোজিত হ'ব ৰাজ্যৰ 68খন মহাবিদ্যালয়ত আৰম্ভ কৰিব সংহত BEd শিক্ষামন্ত্ৰীৰ মতে অসমৰ 62% শিক্ষকেই নহয় প্ৰশিক্ষিত মন্ত্ৰীৰ এই সিদ্ধান্ত কিমান দূৰ ফলপ্ৰসূ হ'ব সেও চিন্তাৰ বিষয় ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ